নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খোজ ওৱান্স ৱে, যিটো অনুষ্ঠানৰ জৰিয়তে আমি সমাজৰ বিভিন্ন দিশলৈ বিভিন্ন ধৰণে বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক বাৰ্তালাপ আপোনালোকৰ মাজত দাঙি ধৰাৰ প্ৰয়াস কৰি আহিছো। আজি আমাৰ এনে সৌভাগ্য যে আমি উপস্থিত আছো এগৰাকী প্ৰসিদ্ধ চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী শ্ৰীযুত পৰেশ ভূঞা ডাঙৰীয়াৰ ঘৰত লখিমপুৰৰ এগৰাকী সুসন্তান। আহকচোন আমি তেখেতৰ সৈতে বাৰ্তালাপ আৰম্ভ কৰো। নমস্কাৰ ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। মোৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জনাইছো। এতিয়া আমি আৰম্ভ কৰো একেবাৰে আপোনাৰ শৈশৱ কালৰ পৰা। আপোনাৰ জন্ম, আপোনাৰ ল'ৰালি কাল, শিক্ষা, প্ৰথম আনুষ্ঠানিক শিক্ষা ক'ত লৈছিল, তাৰ পৰা আৰম্ভ কৰোচোন, কওক আমাক অলপ। মই মানে এতিয়া মোৰ প্ৰথম ষ্টাৰ্টিঙৰ পৰা মোৰ ক'বলৈ গ'লে মোৰ জন্ম লখিমপুৰতে, কিন্তু মোৰ জন্ম হৈছিলে গোগামুখত, চাউলধোৱাত। তেতিয়া মানে দেউতাৰ চাকৰি সূত্ৰে আমি চাউলত মোৰ জন্ম হৈছিলে। তেতিয়া দেউতা তাতে চাকৰি কৰি আছিলে। তাৰপিছতে চাকৰি কৰাৰ পিছত আমি ইয়ালৈ গুচি আহিলে, ইয়াৰ ঘৰলৈ আমাৰ লখিমপুৰৰ। তাৰপিছতে ইয়াতে মই আমাৰ তুল নিম্ন বুনিয়াদী বিদ্যালয়, প্ৰাথমিক বিদ্যালয় তুল স্কুলত মই প্ৰাথমিক তুল আদৰ্শ বিদ্যালয়। তাৰপিছতে তাতে মই মোৰ প্ৰাথমিক শিক্ষা তাতে আৰম্ভণি গ্ৰহণ কৰিছিলোঁ। তাৰপিছত মই গ'লো আপোনাৰ টাউন এম ভি স্কুলত গ'লো, আৰু টাউন এম ভি স্কুলৰ পৰা মই গভমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলত গ'লো। গভমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা মই পাছ কৰাৰ পিছত মই লখিমপুৰ কলেজত কিছুদিন পঢ়িলোঁ। পঢ়াৰ পিছত মই গভমেণ্ট আৰ্ট কলেজৰ পৰা মই গৈ BFA কৰিলোঁ। কৰাৰ পিছতে মই সেই ছবি অঁকাৰ প্ৰতি আকৰ্ষিত কেনেদৰে হৈছিল? মই ক'ব লাগিব, তেওঁ মই মোৰ শিক্ষা গ্ৰহণৰ কথাখিনি কৈ আছো। তাৰ পৰা শিক্ষা গ্ৰহণ কৰি মই হেল্থ ডিপাৰ্টমেণ্টত লখিমপুৰত এজ এ আৰ্টিষ্ট কাম ফটোগ্ৰাফাৰ হিচাপে মই চাকৰি কৰি মই যোৱা বছৰ 24 চনৰ জুন মাহত মই অৱসৰ গ্ৰহণ কৰিছো ইয়াৰ পৰা। মোটামুটিকে কথাখিনি কৈছিল। আৰু এতিয়া ক'বলৈ গ'লে ইয়াৰ লগত মই ছবিৰ লগত কেনেকে জড়িত হলো, এইখিনি বহুত ডাঙৰ কথা। মই আচলতে কেনেকে জড়িত হলো এইটো ক'বলৈ গ'লে মোৰ একদম ল'ৰালি কালত যাবগৈ লাগিব। সৰুৰ পৰা যেতিয়া মই প্ৰাথমিক স্কুলত পঢ়িছিলো, যেতিয়া যি সময়ত সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা ঘৰ খেলে, উমলা ঘৰ সাজে, বালিৰ ঘৰ সাজে, এনেকুৱা ধৰণৰ কইনা দৰা খেলে, ল'ৰা ছোৱালী মিলি এনেকে কিবা এটা ঘৰ বনাই, সেইবোৰ কৰি পেলাই তাৰপিছতে সেইবোৰৰ মাজে মাজে মোৰ মানে হেৰিবিলাক অলপ বেলেগ ধৰণৰ আছিলে তেতিয়া। মই সেই যে বালি কিবা ঘৰ সজা এইবিলাক বনাইছিলো। তাতে মই বেলেগ ধৰণৰ এনজয়, তেতিয়া মই বেলেগ ধৰণৰ মই এটা গাত কিবা ধৰণৰ লাগে। সেই তেতিয়াৰ পৰা আৰম্ভ কৰি কৰি মই তেতিয়া প্ৰাইমেৰী স্কুলত মইনা মেলত মইনা পাৰিজাত, এই মইনা মেলত মই মইনা, আৰু সেই সময়ত কি হয় এই কম্পিটিশ্যন বিলাক হয়, অধিৱেশন হয় মইনা মেলত। তাত মই এই আৰ্টৰ কম্পিটিশ্যনত মই জইন কৰি তাত ফাৰ্ষ্ট প্ৰাইজ মই সদায় পায়ে আহিছো। পাই মনটো ভাল লাগে। তাৰপিছতে জিলা পৰ্যায়ত কিবা কিবি এনেকুৱা অনুষ্ঠান বিলাকত কম্পিটিশ্যন হয়, তাত অংশগ্ৰহণ কৰো, তাতো পাওঁ প্ৰাইজ। তাৰপিছতে মন বিলাকো ভাল লাগে। কৰি গৈ আছো আৰু মই 75 মানতে মই প্ৰথম চলো একক চিত্ৰ প্ৰদৰ্শনী কৰিছিলো। অকল মোৰ সেইটো ক'ত হৈছিলে? সেইটো হৈছিলে সেই মইনা মেলৰ অনুষ্ঠানতে হৈছিলে। এই মইনা মেলত সেইটো প্ৰথম মোৰ জীৱনৰ একক চিত্ৰ প্ৰদৰ্শনী।
তাৰপিছতে মই যেতিয়া হাইস্কুল লেভেলত গ'লো, যোৱাৰ পিছত মই অলপ মোৰ ষ্টাইলটো বেলেগ। স্কুলত পঢ়ে, ল'ৰা ছোৱালী স্কুল যায় পঢ়ে, তাৰপিছতে লেজাৰ টাইম হয়, টিফিন টাইম হয়, যেতিয়া বহুতে গৈ পেলাই মানে হোটেলত চাহ খালে, কোনোবাই ভিতৰতে থাকিলে, কিবা কৰিলে, পঢ়িলে মেলিলে। মই আকৌ কি কৰো, মই গৈ পেলাই মূৰ্তি বনোৱা কাৰখানাত বহি থাকো। সেই টাইমখিনি গৈ লেজাৰ আৰম্ভ হ'ল আৰু মই গৈ লগে লগে হেৰিত বহি দিলো। মূৰ্তি বনোৱা কাৰখানা ক'ত আছিলে? এইটো পাঞ্জাৱ হোটেলৰ ওচৰত। সেইবুলিয়ে জানে, লখিমপুৰ পাঞ্জাৱ হোটেলৰ ওচৰতে কাৰখানা আছে মূৰ্তি বনোৱা। মই সেই টাইমটো, যি সময়লৈকে মই সেই টাইমটো মেইনটেইন কৰো, যে মই এইটো টাইমত স্কুল পাবগৈ লাগিব। সেই টাইমটো, সেই সময়ত মই ঘড়ীও নাই, কিন্তু মই কেনেকে মেইনটেইন হয় মই নিজে নাজানো। মই গৈ বহোগে, গৈ মূৰ্তিটো কেনেকে সাজিছে মই বহি বহি চাই থাকো, নিৰীক্ষণ কৰি চাই থাকো আৰু চাই পেলাই মই সেই টাইমত গৈ স্কুল পাই যাওঁগে। স্কুলত গৈ বহো, মোৰ মনটো সন্মুখত শিক্ষক টিচাৰ কি বুজাইছে মোৰ মনলৈ নাহে, কিন্তু মই ধৰিব নোৱাৰো। মোৰ নিচাটো আছে তাতহে, মোক সেই কথাবিলাক ভাবি থাকে। মানুহজন ক্লাছত বহি থাকে আৰু মনটো থাকে মূৰ্তি বনাইছে। কাৰণ কেলে, স্কুলটো ছুটি হ'ব, স্কুল ছুটি হোৱাৰ পিছত মইতো ঘৰলৈ আহো কোবা কুবিকে, আহি মই মায়ে ভাত কেইটামান দিয়ে, ভাতকেইটা খাই মই মনে মনে, আমাৰ ভঁৰাল ঘৰ আৰু এইফালে ৱাল আছে, ধৰি লওক আপোনাৰ 4 ফুট গেটিং এটা জেগাতে, তাৰপিছতে মই তাতে বহি আস্তে আস্তে মই এইটো মানে কাম কৰিবলৈ চাওঁ আৰু আজি এইটো কৰিছিলে, এইটো কৰিছিলে, এনেকে কৰি থাকো। তাত মূৰ্তি বনোৱা জেগাত আপুনি সুধিছিলে নেকি, যিসকলে মূৰ্তি বনাই আছিলে জনা হ'ল যে নহয়, মই চাইহে থাকো। মই মানে তেতিয়া সৰুটো নহয়, আৰু তেওঁলোক ডাঙৰ, সাহসো নকৰে, মই চাওঁহে খালি। তাৰপিছতে আহি পেলাই মইতো কৰো, বনাই থাকো। আৰু মোৰ দেউতাৰ, আমি 5টা ককাই-ভাই আছিলো, দেউতাৰ ইচ্ছা যে প্ৰত্যেকে এটা এটা ভাল ডাঙৰ কিবা অফিচাৰ হয়। চব মানুহৰ মাক বাপেকৰ এটা সপোন থাকে, নিজৰ সন্তানটো এটা চাকৰি কৰক, ভাল চাকৰি, IAS অফিচাৰ হওক, DC হওক, কিবা হওক, ডাক্তৰ, ইঞ্জিনিয়াৰ, এনেকুৱা। সেই সময়ত হয়তো কোনেও ভাবি পোৱা নাছিলে, আমাৰ সমাজখনত বিশেষকৈ, যে এগৰাকী চিত্ৰশিল্পী হওক সন্তান, চিত্ৰশিল্পী হৈ ভালদৰে চলক, সেই সপোনটো চাগে সেই সময়ত অহা নাছিলে। তাৰপিছতে মই বনাও এনেকে, তাৰপিছতে এবাৰ বনাই হৈ গ'ল, সৰস্বতী মূৰ্তি এজনীক কমপ্লিট হৈ গ'ল বনাই। তাৰপিছতে আমাৰ ইয়াতে ক্লাবত পূজা পাতে, সৰস্বতী পূজা। কোনোবাই এনেকে গম পালে, গম পাই পেলাই তাৰ আগতে আকৌ ইণ্টাৰেষ্টিং কি, দেউতাই মানে এইবিলাক নিবিচাৰে, মই কৈছো ডাঙৰ হওক কিবা, দেউতাই কেনেবাকৈ গম পালে এইবিলাক কৰি আছে, মোক খুব পিটিলে তেতিয়া দেউতাই। আপোনাৰ পঢ়াত বাধা, তাৰো কাহিনী আছে, পঢ়া দেউতাৰ লগত মোৰ খুব পিটিলে মোক। পিটাৰ পিছত আমাৰ কিনাৰত আইতা এগৰাকী আছিলে, আইতা এগৰাকীয়ে দেখিছে ইমান পিটিছে তাক, কলে এই তুমি তাক নিপিটিবা, তাৰ গাত বিশ্বকৰ্মা আছে বুলি কৈছে, তাৰ গাত বিশ্বকৰ্মা আছে, তাক নিপিটিবা। তাৰপিছতে দেউতাই আকৌ এৰি দিলে মোক। তাৰপিছত মই মূৰ্তিখন কিন্তু বনাই কমপ্লিট কৰিলো। তাৰপিছতে গম পালে ওচৰতে চবেই কৈছে বোলে মূৰ্তি এখন বনাইছে, আহিলে মেলে চালে, হ'ব আমি এইখনকে নিয়ে পূজা পাতিম। তাৰ পৰাই মোৰ মূৰ্তিখন যেনিবা তাত পূজা পাতিলে, মই তেতিয়া ক্লাছ 5ত পঢ়া। পূজা পাতিলে, চবে মোক মানে মৰম কৰিছে, এনেকুৱা কথা, অসমীয়া ল'ৰা এটা, মূৰ্তি নবনাই, তাতে ইমান সৰু ল'ৰা, মৰম কৰিছে চবে। মোৰ মানে বিৰাট ফূৰ্তি আৰু সাংঘাতিক ফূৰ্তি। তাৰপিছতে অনুপ্ৰেৰণাটো সেইফালৰ পৰা আহি গৈছিলে বহুতখিনি। আৰু তাৰপিছতে এই তেতিয়া প্ৰথম DFC অফিচ আৰম্ভণি হৈছে আমাৰ এই ঘৰৰ পৰা, আমাৰ ওচৰত অলপ আগত, তাতে ভাড়া ঘৰ, তাতে বিশ্বকৰ্মা পূজা পাতে ভালদৰে। তাৰপিছতে মোক কলে তুমি বিশ্বকৰ্মা পূজা এখন মূৰ্তি বনাই দিব লাগিব। মই বনাই দিম বুলি কলে, বনালো। বনোৱাৰ পিছত মোৰ এতিয়াও মনত আছে, এই সৰু কালত মোক মানে অফিচত মানুহবোৰে ইমান মৰম কৰিছে, মোক পেণ্টৰ কাপ দিছে, চাৰ্টৰ পিচ গিফ্ট দিছে, এইবিলাক। তাৰ ওপৰত যে পইচা কিমান দিছিলে এইটো মনত নাই দেই, পইচাও দিছিলে। তাৰপিছত মোৰতো বিৰাট ফূৰ্তি আৰু
তাৰ পৰা মোৰ পঢ়াৰ প্ৰতিটো মোৰ দুৰ্বলতা নাই, হয় মোৰ মন বেলেগ। তাৰ পৰা দেউতাইতো চাকৰি কৰে, দেউতা গধূলি আহি তাৰপিছতে মোক পঢ়াবলৈ বহাই তাৰমানে মা তেতিয়া পাকঘৰতে, তেতিয়া সেইবিলাক ডাইনিং চিষ্টেম নাছিলে, হয় হয় মানে মাটিতে সকলোৱে বহাই মজিয়াত বহি ভাত খোৱা হয় ভাত খোৱা হয়, মজিয়াত বহাই পেলাই মোক পঢ়ায়। হয় সেইফালে মায়ে মানে ভাত বনাই থাকে। তাৰপিছতে মই যেতিয়া মোক সোধে, মই যেতিয়া দিব নোৱাৰো, ক'ব নোৱাৰো, হয় মোক পিটে। পঢ়িব নোৱাৰাৰ কাৰণে তেতিয়া পঢ়িব নোৱাৰো, সুধিলে ক'ব নোৱাৰো, হয় কাৰণ মোৰ পঢ়াৰ হিচাপ নায়েই, যে ধান্দা নায়েই। হয় হয় তাৰপিছত মায়ে মানে দুখ কৰা, মই পুত্ৰ স্নেহ, মাতৃ পুত্ৰ গোটেই, মাক আৰু মৰম দেই, হয় হয় মাক আৰু মৰমৰ মানে এইটো বহুত সাংঘাতিক কথা। হয় এতিয়া মোৰ মা ঢুকালে, হয় মোৰ কেতিয়াবা এতিয়াও মানে অনুভৱ আহে এতিয়া বুজি পাইছো হয় হয় যে মাক কেনেকুৱা। হয় হয় নাই নিশ্চয়কৈ মায়ে তেতিয়া মানে সেইটো কাৰণে কোৱা হয় যে আইৰ সমান এই হ'ব কোন, মই সমান সমান বব কোন। বব কোন। তাৰপৰা মায়ে কয়, সেই তাক কেলে ইমান পিটিব লাগে, সি ভাগ্য এখন লৈ আহিছে, এই ভাগ্যখন আহিছে, ভাগ্যখন লৈ আচলতে আহিছে দেউতাৰো মৰম, আছে। দেউতাৰো সেইটো মৰম দেউতাকহঁতে দেখাই নিদিয়ে আচলতে দেউতাকে সেই মৰম। নেদেখায়, দেউতাকৰ মতে দেউতাকহঁতে ইমানেই হ'ব এটা লাগিব। শপত মানে গঢ় দিব বিচাৰিছে যে মই বিচাৰিছো এইটো এইটোকে আৰু মোৰ বংশৰ নাম ৰাখিব হয়, লাগিব, নাম ৰাখিব লাগিব, সেইটো এটা কিন্তু সমাজত প্ৰতিষ্ঠা লাভ কৰিব লাগিব। কিন্তু মাকৰ আকৌ সেইটো মাকৰ হয় মৰমটো বেলেগ। হয় মায়ে কয় কেলে ইমান তাক পিটিব লাগে, সি ভাগ্য এখন লৈ আহিছে, মাকে বিচাৰে সন্তানে একো দুখ নেপাওক। নেপাওক, সি ভাগ্য এখন লৈ আহিছে, খাব নহয়। দেউতা আৰু খং উঠে, দেউতাই তেতিয়া ক'লে হ'ব দিয়া, আজিৰে পৰা তাক মই একো নকৰো, সি ভাগ্য যদি লৈ আহিছে, সি ভাগ্য মতে খাব। দেউতাই সিদ্ধান্ত মোক নিপিটা হ'ল। তাৰপিছতে মই স্কুলত মই আৰু মোৰ সমলেঞ্চি মোৰ মন নবহা হ'ল, মই ক্লাছ পৰীক্ষাত 8ত ফেইল কৰি দিলো নহয়। অৱশ্যে ছাৰ সেই সময়ত আমি এতিয়া বুজো যে ফেইল কৰিলে বহুত ডাঙৰ কথা হ'ল, বা ফাৰ্ষ্ট ডিভিজনহে পালে, পঢ়াত ইমান ভাল হোৱা নাই ৰিজাল্ট। কিন্তু সেই সময়ত ফেইল কৰা বুলি ক'লেও কিন্তু বহুত চোকাও ফেইল কৰে। নহয়, সেইটো সময়ত লাজৰ কথা আছিলে, মই লাজৰ লাজ কথা পাইছিলো। লাজৰ কথা হয়, এতিয়া কিন্তু মই লাজ পোৱা নাই। কেলে লাজ পোৱা নাই? হয় মই দেখিলো পৃথিৱীত বহুত বহুত গ্ৰেট মানুহে হয় বহুত ফেইল কৰা। এইবাৰ মানে মই চালো এতিয়া ডাঙৰ ডাঙৰ চেলিব্ৰিটি বিলাকৰ শিক্ষাগত অৰ্হতাও নাই, হয় হয় আণ্ডাৰ মেট্ৰিক বহুত মই এতিয়া চালো, আৰু বহুতে ফেইল কৰিছে। আজিকালি ছাৰ শিক্ষা ব্যৱস্থাটো এনেকুৱা হৈছে, আজিৰ যুগত হোৱা হলে আপুনি আৰু কিমান সুবিধা পালেহেঁতেন বা কিমান উৎসাহ উদ্দীপনা পালেহেঁতেন, কাৰণ আজিকালি আৰ্ট ইণ্টিগ্ৰেটেড লাৰ্ণিং আহি গ'ল, আৰু বৰ্তমান আমাৰ যিটো শিক্ষাৰ এইটো 2020 আইনখন আহি আছে, তাততো সংযোগ কৰিছে যে কলাৰ মাধ্যমেৰে শিক্ষা। আপুনি বহুত অনুপ্ৰেৰণা এতিয়া হোৱা হলে বহুত মানে পালে হয়। তাৰপিছতে তথাপি দেউতাই মানে মোৰ লগত লাগি আছে, কি কৰো। ডেৰাডুন মিলিটাৰী কলেজত মোক পঢ়াবৰ কাৰণে দেউতাই মানে কৰিলে, মইতো নাপালো, ক'ৰ পৰা পাৰিম, মই গেধা ল'ৰা, পঢ়াৰ প্ৰতি মন নাই, ছবি কথা লাগি থকা ল'ৰা। টিচাৰে পঢ়াই থাকিলেও মই কিবা এই পিছফালে বেঞ্চত বহি আন বাক কৰি থাকো। পাছত ছাৰ আপুনি নৰ্থ লখিমপুৰ কলেজত নামভৰ্তি কৰিছিলে, তাৰ পৰা আকৌ আপুনি বেচেলৰ অফ ফাইন আৰ্ট BFA, সেয়া কেনেকে সেয়া তাৰমানে সেইটো মই ক'লোৱে নহয়, মোক দেউতাইতো কিবা কিবি কৰিবলৈ চাই আছে, প্ৰত্যেকৰ পৰা চাইছে। মোৰ ওপৰতো দেউতাৰ চিন্তা হৈ গৈছিল আপোনাক লৈ, চিন্তা কৰিছিলে, মোৰ ওপৰতো গৈ পেলাই আমেৰিকা পালেগে। আপোনাৰ 5জন ককাই ছাৰ, বাকী কেইজনৰ কাৰণে, বাকী চবৰ কাৰণে দেউতাই মানে যেনেদৰে বিচাৰিছে তেনেদৰে হৈছে, কিন্তু মোৰ অলপ ব্যতিক্ৰম। তাৰপিছতে মই তাৰপিছত অসম আন্দোলনো আহিলে নহয়, অসম আন্দোলনতো মই জড়িত হলো, মই গভট হায়াৰ ছেকেণ্ডেৰী জেনেৰেল ছেক্ৰেটাৰী হলো। ডাঙৰ ডাঙৰ হৰ্ডিং মই সেই সময়ত আহিছিলো, খগেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ সময়ত আপুনি অসম আন্দোলনত জড়িত হৈ পৰিছে, হৰ্ডিং আঁকিছে বুলি কৈছে, তাৰমানে আপোনাৰ সহায় হ'ল। সহায়তো হ'ল বাৰু, সহায় হ'ল নে কি হ'ল? মই সেইবিলাকো মোৰ মানে সেইবিলাকো এটা কাম হৈ গ'ল ন। তাৰপিছতে খগেশ্বৰ তালুকদাৰৰ মহাত্মা গান্ধীৰ যে অসহযোগ বিলাক হয়, তাৰপিছত মহাত্মা গান্ধীৰ এনেকে ডাঙৰ ডাঙৰ এনেকে ফটো লগাই থয়, তেতিয়াতো এইবিলাক নাছিলে না, প্ৰিণ্টিং চিষ্টেম নাছিলে, আঁকিব লাগে, সেইবিলাক আঁকিছিলো। তাৰপিছতে ডাঙৰ ডাঙৰ
ৱাল বিলাকত ডাঙৰ ডাঙৰ লেটাৰিং কৰিছিলো, ৰাস্তাবিলাকত কৰিছিলো। এতিয়াও ছাৰ মানে আপোনাৰ নাম গোটেই অসমতে বিশ্ববিখ্যাতে হৈ পৰিছে চিত্ৰশিল্পী। হয়। তাৰ পাছত এবাৰ এই আন্দোলনত ৰাতি মই এই কেবিনেটত লেটাৰিং কৰি আছো ৰাস্তাত, ডাঙৰ ডাঙৰ বগাকে ক'লা আলকটাৰ ওপৰত। পুলিচ ৰাতি আহি গ'ল, আহি আঁকি থাকোতে এতিয়া জগত হাজৰিকা আছিলে, নাওবৈচা তেখেত ঢুকালে বাৰু, একেলগে আছিলো, MLA আছিলে। তাৰপা ঘন বৰা আছিলে বিহপুৰীয়া, তেখেতো ঢুকালে। আমি চবেই আঁকি আছিলো, মই আঁকি আছো আৰু তেহেঁতি আছে ওচৰত। লাঠি এডাল দূৰৰ পৰা পুলিচে মাৰি দিলে দলিয়াই। মই ৰঙা চেঙা মানুহটো এনেকুৱা হৈ গলো, তাৰমানে মই গম নোপোৱা হৈ গলো। গাত লাগিলে মানে মই কিবা হৈ গলো, মই কি হৈ গলো আপোনাৰ লাঠিডাল গাত লাগিলে নে নাৰ্ভাছ কৰিলে? নাৰ্ভাছ কৰিয়ে মই ক'ব নোৱাৰা হৈ গলো, মানে দলিয়াইছেতো, পুলিচ আহি গ'ল। তাৰপৰা মোক এই নাওবৈচা জগত হাজৰিকা, ঘন বৰা তেওঁলোকে দাঙি নি পেলাই এটা জেগাত মোক ৰাখিলেগে ৰাতি। সেইটোও গ'ল। তেখেতসকল আপোনাতকে ডাঙৰ চিনিয়ৰ ময়ো আছো, সিহঁতিও আছো কৰা, মই আছো কৰিছিলো। তেখেতসকলো মানে নিশ্চয়। তেতিয়া জগত হাজৰিকা কমাৰ্চ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, আৰু ঘন বৰা গণ সংগ্ৰাম পৰিষদৰ তেওঁ ছেক্ৰেটাৰী আছিলে। তাৰপিছতে আপোনাৰ কি হ'ল, তেনেকে মোৰ এই হাতটো ভাঙিলো এই অসম আন্দোলনতে ভঙা। তেনেকেই মানে কৰি থাকোতে ৱালপোষ্টান খেদোতে দৌৰি গৈ মই জেওৰাখন জাপ মাৰি দিওঁতে হাতখন এই এনেকে বাঁহৰ হেৰি থাকে ন, ফুটা আছিলে ন, হাতটো সোমাই গ'ল, এইটো ভাগিলে। তাৰপাছত অসুবিধা হৈছিলে নেকি আপোনাৰ? নাই হোৱা বাৰু, নাই। তাৰপিছতে অসম আন্দোলনো গ'ল, এনেকে। তাৰপৰা মই NL কলেজ পালো, NL কলেজত পঢ়াৰ পিছত দেউতাই দেখিলে ইয়াত নহ'ব, ইয়াত ময়ো নাজানো যে আকৌ গভৰ্ণমেণ্ট আৰ্ট কলেজ এখন আছে বুলি পেলাই, যে এনেকুৱা আৰ্ট কলেজ আছে, গভৰ্ণমেণ্ট আৰ্ট কলেজ। তাৰপৰা দেউতাই কি কৰিলে, মোক এদিন ক'লে, এইখন কৰি দিছো, আমুক তাৰিখে গুৱাহাটী যাব লাগিব, তই গুৱাহাটী যাব লাগিব, আৰু তাত তই নবি, পৰীক্ষা ল'ব তোৰ, পৰীক্ষা লোৱাৰ পিছত তই কি কৰিবি। মোৰ তেতিয়া বিৰাট ফূৰ্তি লাগিছে আৰু তাৰপিছত সেইমতে মই গলোগে। গৈ মেলি পেলাই মই বহিলো, ধুনীয়াকে ৰিটেন দিলো, চব কৰিলো। কৰাৰ পিছত মই চিট পালো, চিট পাই পেলাই মই তাতে হোষ্টেলত সোমালো। মানে যিজন ল'ৰাই ক্লাছ 8ৰ পৰীক্ষাত ফেইল কৰিছিলে, সেইটো এন্ট্ৰেন্সত আপুনি পাছ কৰিছে। মানে আপোনাৰ ইচ্ছা, আগ্ৰহ থকাৰ কাৰণে আপুনি সেইকণ কষ্ট কৰিলে। সেই সময়টোতো কঠিনে আছিলে চিটটো পাবলে। কঠিন আছিলে। 22 জনৰ ভিতৰত 22 জন আৰু অল আছামৰ ভিতৰত, নৰ্থ ইষ্টৰ পৰাও আহে, বাহিৰৰো আহে। তাৰপিছতে মই তাতে BSc মই আৰ্টছ পাছ কৰি পঢ়ি পাছ কৰি ওলাই আহিলো। ওলাই অহাৰ পিছত মোৰ মন আছিলে, মই আকৌ ফটোগ্ৰাফীও কৰিছিলো দেই, এই আপোনাৰ সেইটো আমাৰ কবলৈ থাকিয়ে গৈছে। ছাৰৰ পৰিচয়টো দিওঁতে, ছাৰ আচলতে খুব ভাল এগৰাকী ফটোগ্ৰাফাৰ। ফটোগ্ৰাফী কৰিছিলো। আপোনাৰ ফটোগ্ৰাফীও হৈছে। তাৰপিছতে মই ভাবিলো যে মই পুনেত যাওঁ, ফিল্ম ইনষ্টিটিউটত মই ফটোগ্ৰাফী কৰিম। এনেকে ভাবি মই ইয়াৰ পৰা BSc কৰাৰ পিছত তেনেকুৱাতে মই এটা গম পালো যে লখিমপুৰতে হেল্থ ডিপাৰ্টমেন্টত আৰ্টিষ্ট কাম ফটোগ্ৰাফাৰ এটা পোষ্ট মানে হৈছে। এটাই পোষ্ট আছিলে নে? এটা পোষ্ট। তাৰপিছত অলৰেডি মানে কি হৈছিলে, এইটো 90ৰ ঘটনা। মই 88ত পাছ আউট কৰিছো। 88ত মই পাছ কৰি আৰ্ট গেলাৰী বুলি পেলাই এখন মই এটা কাৰখানা এটা খুলিছিলো এই কভিডতে, য'ত মানে দুৰ্গা পূজা, দুৰ্গা মূৰ্তি, সৰস্বতী, বিশ্বকৰ্মা চব মূৰ্তি বনোৱা হৈছে। 200-250খনলৈকে সৰস্বতী আৰু বিশ্বকৰ্মা মূৰ্তি বনাইছিলো। 11-12খনকে দুৰ্গা পূজাৰ মূৰ্তি সাজিছিলো। এইবোৰ কৰি থাকোতে গম পালো যে ইয়াত এটা এনেকে পোষ্ট ওলালে বুলি। তাৰপিছতে কি কৰিলে, ইয়াতে এজন বেলেগ ল'ৰাক মানে সোমাই আছিলে। মোক কোনোবাই ক'লে, তই এইটো খবৰ লৈচোন। মই বোলো এইটো কৰি আছে। তাৰপৰা মোক কোনোবা তই এইটো বাহিৰলৈও পঢ়িবলৈ যাব নালাগে, ঘৰৰ জেগাত পাইছ, তই কোৱালিফাইড একাডেমিক, তই আৰ্টিষ্ট হয়, তই কেলে ল'ব নোৱাৰিছ। মই গম পালো কৰি আছে। মই কি কৰিলো, লগে লগে ডাইৰেক্টৰ গুৰিত গুচি গলো, হেল্থৰ। আমাৰ ডাইৰেক্টৰ গুৰিত গৈ পেলাই মই ডাইৰেক্টৰক এপ্লিকেশ্যন এখন দিলো। দিয়াৰ পিছত
মই তাৰপৰা তেওঁ ক'লে মই লগত এলবাম লৈ গৈছিলো মোৰ এলবামৰ গোটেই কামবিলাক আছিলে মোৰ পেপাৰ কাট নিউজ পেপাৰ কাটবিলাক আছিলে সেই সময়ত বহুত পেপাৰত মানে মোৰ কিবা কিবি আহিছিলে সেইবিলাক দেখুৱাৰ পিছত তেওঁ কৈছে আপুনি কেলে এনেকে আছে মোক এনেকে তেওঁ আচৰিত হৈছে বোলো নহয় বাইদেউ এনেকুৱা কথা গম পাইছে নেকি হয় নেকি তাৰপিছতে বেল বজাই মানুহ মাতি ক'লে হেৰি কৰক এই বস্তুটো গোটেই অল আছামত এটা ইণ্টাৰভিউ কৰক প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কাৰণে এই পোষ্টটোৰ কাৰণে তাৰপিছতে তেতিয়া কি কৰিলে গোটেই অল আছামৰ এটা ইণ্টাৰভিউ মাতিলে মোক গ'লো ডাইৰেক্টৰ হেল্থত তাতো মই ফাৰ্ষ্ট হ'লো মোৰ এইটোৱে ভাল লাগিলে যে ভিতৰত মই ফাৰ্ষ্ট হ'লো আৰু মোৰ নিজৰ গৃহ জেগাতে মই ইয়াত পষ্টিং কৰিলো তাৰপিছতে মোৰ অলপ বেয়া দিন গ'ল তাৰ পৰা বহুত দিন মই চাকৰি কৰি আছো বিয়া বাৰু কৰিলো কৰাৰ পিছত মই অলপ ছবি অঁকাটো মোৰ গেপিং হৈ গৈছিলে প্ৰায় 15 বছৰমান মই বহুত এটা গেপ পৰি গ'ল ছবি নঅঁকা কাৰণটো কি ছাৰ কাৰণটো মানে বিয়া কৰিলো এই হ'ল লগ বন্ধুৰ লগত আড্ডা মানে ব্যস্ত হৈ গ'ল আড্ডা গধূলি সময়ত ওলাই যাওঁ চাকৰি সেইফালে অলপ সচ্ছলতা এটা আহিলে তাৰ যেনেকে কৰি এইখিনি সময়ত এটা কথা কওঁ ল'ৰা ছোৱালী বা অভিভাৱকক কওঁ এই যে ছচিয়েল মিডিয়া আৰু যে মোবাইলৰ যিটো বস্তু এই বস্তু ভাল দিশটো কথা কৈ আছো মই বেয়া দিশটো বহুত বেয়া আছে কিন্তু ভাল দিশটো কি হৈ গ'ল সেই বস্তুৰ সৈতে মই মোৰ এই ফেন আৰ্টিষ্ট ব্লগ বিলাক পাই গ'লো মই পাই মোৰ মনটো আকৌ ডাইভাৰ্ট হৈ আকৌ মোৰ নিজৰ অৰিজিনেল জেগালৈ গুচি গ'ল তাৰপিছতে মই আস্তে আস্তে কি কৰিব ললো মই আকৌ ছবি আঁকিবলৈ আৰম্ভ কৰা হৈ গ'ল মাজতে মানে এনেকুৱা হৈছিলে সেই সময়ছোৱা আপুনি অকমান হেৰাই গৈছিলে মোৰ মানে ট্ৰেকটো চেঞ্জ হৈছিলে তাৰপিছতে কিজানি আৰু অলপ কিজানি হেল্পে কৰিলে পাছত চাগে আপোনাৰ দুগুণ উৎসাহে লাগিলে মাজৰ এইখিনি গেপ হৈ গ'ল বুলি ভাবি চাগে আকৌ আৰম্ভণিৰ পৰা বুলি ভাবি আপুনি এফৰ্টটো বেছি দিলে চাগে তাৰপৰা সেইকাৰণে কৈছো যে এই মোবাইলটোৰ এই বস্তুটোৱে কিন্তু বহুত ভাল দিশ দিলে সামাজিক মাধ্যমৰ ভাল দিশ তাৰপিছতে কাম কৰিবলৈ ললো লগ বন্ধুৰ লগত এইবিলাক শ্বেয়াৰ কৰিবলৈ ললো তাৰ পৰা বাটৰ কেনভাছ অসম বুলি এটা আমাৰ অল আছামত এটা হেৰি গঠন হ'ল বাটত ছবি আঁকি লগ হৈ প্ৰত্যেক জেগাত এনেকে তাৰপিছতে এই ষ্টাৰ্ট কৰিছিলে প্ৰথম শান্তিৰাজ খোৱা বুলি নগাঁৱৰ এজন আৰ্টিষ্টে কৰিছিলে তেওঁ মানে অকল সেই তাতে সীমাবদ্ধ হৈ আছিলে বস্তুটো তেতিয়া তাৰপৰা মই যেতিয়া লগ লাগিলো তাতে প্ৰগ্ৰাম কৰি হৈছে মই বহুতখিনি কৰিলো পিছত তেওঁক ক'লো যে এইটো ইয়াত থাকিব নালাগে আমি গোটেই অসমত একদম শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান চবত কৰিব লাগে এনেকে কৰি আমি গোটেই জিলাই অসমত এটা ঢৌ আনিলো আমি বাটৰ কেনভাছ বুলি ক'লে বহুতে চিনা হৈ গ'ল মই তেতিয়া আপোনাৰ সেই বাটৰ কেনভাছত ঘূৰি বহুত কাম কৰিলো প্ৰগ্ৰাম কৰিলো ছবি নৱপ্ৰজন্মৰ তেনেকুৱা উলিয়াই আনিছে বাটৰ কেনভাছ আনি তেনেকুৱা মই 2জন ল'ৰাক আপোনাৰ গভৰ্ণমেণ্ট আৰ্ট কলেজলৈ পঠালো বাটৰ কেনভাছৰ পৰা তেওঁলোকে এতিয়া নাম লয় এতিয়া ক'ৰবাত তেওঁলোকে সাক্ষাৎকাৰ হ'লে মোৰ কথা কয় তাৰমানে তাৰপিছতে বাটৰ কেনভাছ কৰি প্ৰগ্ৰেম আৰম্ভ কৰিলো তাৰ মাজে মাজে মই মোৰ এক্সিবিশ্যন হৈ থাকিব ল'লে মই চ'ল' এক্সিবিশ্যন কৰিছো ৰবীন্দ্ৰ ভৱন গুৱাহাটী কালচাৰেল আৰ্ট গেলাৰী তাৰ পৰা আকৌ মই এতিয়ালৈকে ভাৰতবৰ্ষৰ বাহিৰত 9খন কাণ্ট্ৰিত মই ৱৰ্কশ্বপ আৰু এক্সিবিশ্যন কৰিছো বহুত ভাল কথা আমি দেখিবলৈ পাইছো আপোনাৰ গোটেই ঘৰতে মানে ইয়াৰ মানে ৰূপ আছেই বহুত খিনি আপুনি এৱাৰ্ড পাইছে দেশ বিদেশৰ আছে মানে চাইনাৰ পৰা আৰম্ভ কৰি চাৰ্টিফিকেট অফ এপ্ৰিচিয়েচন মানে আপোনাৰ বহুত খিনি আছে তাৰ ভিতৰতে ছাৰ আপোনাৰ ভাল লগা কেইটামান ধৰক অনুপ্ৰেৰণা এৱাৰ্ডটো আচলতে অনুপ্ৰেৰণাৰ কাৰণে বুলিও আমি অনুপ্ৰেৰণাৰ কাৰণেই দিয়ে কিন্তু মই আচলতে সেইবিলাকক মই বৰ বেছি কিবা নকওঁ সেইটো আচল কথা নহয় কিন্তু আন্তৰিকতাই কি কৰিছে এতিয়া আচল কথা
মোৰ এজন বন্ধু আছিলে, মই কৈছো না মই সৰুৰ পৰাই যে মই এইটো জাৰ্ণি মোৰ জাৰ্ণিটো যে মোৰ একদম সৰুৰ পৰাতো ল'ৰালি কালৰ পৰা, তেতিয়া মোৰ এটা বন্ধু আছিলে, সি এতিয়া ইয়াত নাই। সি মোক বহুত উৎসাহ দিছিল তেতিয়া সৰুতে। সি তাৰ লেখা মেলা মানে ভাষা শব্দ এইবিলাক বহুত ধুনীয়া আছিলে, সি মোক সেইবিলাক বনাই দিয়ে তেতিয়া সেই সৰুতে। অঞ্জন ভট্টাচাৰ্য বুলি কয়, সি আপোনাৰ এখন ট্ৰিবিউন আৰু কিহৰ মানে চাব এডিটৰ হৈ পেলাই বহুত দিন কাম কৰিছিলে সি লাষ্টলে। এতিয়া সি তিনিচুকীয়াত থাকে। যিয়ে নহওক সি মোক বহুতখিনি অনুপ্ৰেৰণা দিলে। আৰু আমাৰ আছে বহুত বয়সস্থ যিসকল নাই, ঢুকালে, মোক আশীৰ্বাদ কৰিছিলে, সেইসকলৰ বস্তু মোৰ কাৰণে বেছি মানে হেৰি আৰু বাকী অনুপ্ৰেৰণা আৰু আশীৰ্বাদ তেওঁলোকৰ, সেই আশীৰ্বাদ খিনিকে মোৰ কাৰণে একদম ডাঙৰ কিবা আৰু। এতিয়া ছাৰ এনেকুৱা হয়, সাধাৰণতে শিল্পী বুলি ক'লে আমি শুনি আহিছো, দেখি আহিছো, শিল্পকলাৰ ক্ষেত্ৰত জড়িত হৈ থাকোতে আৰ্থিক সংকটৰ সন্মুখীন হয়। আপোনাৰ ক্ষেত্ৰত বাৰু এটা চাকৰি এটা আছে আপোনাৰ, আৰু যিটো আপোনাৰ এই চিত্ৰকলা বা আপুনি যিটো ভাল পায়, আপোনাৰ সেই ভাল পোৱা বিষয়টোৰ লগতে জড়িত চাকৰিটো, সেইটো নিশ্চয় আপোনাৰ সুবিধা হৈছিলে। চাকৰিটোৱে আপোনাৰ সুবিধা। আপুনি এটা যদি হয়, ধৰক ধৰি ললো আপোনাৰ চাকৰিটো নাই, তেতিয়াহ'লে আপুনি জীৱিকা হিচাপে ভাস্কৰ্য বা চিত্ৰশিল্পটো আপুনি বাছি ল'ব পাৰিলেহেঁতেন নে? আপুনি কি ভাবে? নহয়, সেইটো অলপ অসুবিধা আছে। অসুবিধা আছে, কেলে অসুবিধা আছে? অসমত এতিয়া ছবি বিক্ৰী কৰি পেলাই ইমান এটা এনেকুৱা অৱস্থা হোৱা নাই, ছবি ইমান বিক্ৰী হোৱা। কাৰণ কেলে এতিয়া মই ছবি এখন যদি আঁকো, কোনোবাই কয় ময়ো কৈ দিব নোৱাৰো ইমান টকা লাগিব বুলি। আৰু পৃথিৱীত মানে এটাই বস্তু আছে, যিটো বস্তুৰ মানে ওজন মানে যেনেকে এইটো চেণ্টিমিটাৰ মিটাৰ জুখিব পৰা বস্তুৱেই নহয় ছবিটো। এইবোলে ইমান কেজিয়ে নহয় ছবি। এইটো ছবি এখনৰ দাম হয়তো আপোনাৰ পেঞ্চিল এডাল লাগিছে 10 টকা হ'ব পাৰে, নিৰ্ধাৰণ কৰিব নোৱাৰে, আৰু কোটি টকাও হৈ যাব পাৰে। যদি মই ধৰি লওক আপোনাৰ অইল পেইন্টিং এখন বা এক্ৰিলিকৰ ছবি এখন আঁকো, যদি মোৰ তাতে 4-5 হাজাৰ টকা কেনভাছৰ সৈতে খৰচ হয়, মই মানুহজনক 10,000 বুলি ক'লেও দাম খাই যাব। ইমান হ'ব পাৰে নে? বিক্ৰী নোহোৱাকে যদি থাকি গ'ল তেতিয়াহ'লেতো গ'লেই আৰু। তাৰপিছতে সেইকাৰণে চলিবলৈ টান। কিন্তু এতিয়া এটা কিন্তু হেৰি আহিছে দেই, ভাস্কৰ্য যিখিনিয়ে কৰি আছে, পেইন্টিং ডিপাৰ্টমেণ্টটো বাদ দি আমি যদি ভাস্কৰ্য স্কাল্পচাৰ ডিপাৰ্টমেণ্টলৈ যাওঁ, তেওঁলোকৰ কিন্তু এতিয়া এটা হেৰি আহিছে, এতিয়া খুব ভাল, সেইখিনি মানুহৰ অৱস্থাটো চলিব পৰা, কেৰিয়াৰ হিচাপে ল'ব পাৰে, চলিব পৰা। আৰু এতিয়া আৰু এটা স্কোপ আহিছে, এতিয়া মানে ডিজিটেল মাধ্যম হৈ গ'ল, ছবি এইবিলাক আহিলে, এতিয়া ডিজাইনিঙৰ আছে, তাৰপিছতে এই যে কাৰ্টুন চিনেমা বিলাক এনিমেচন বুলি কয়, এতিয়া এনিমেচন এইবিলাক কৰিব পাৰে। এইবিলাক এতিয়া কিন্তু ভাললে আহি আছে। আৰু মোৰ ক্ষেত্ৰত আপুনি সুধিলে, মই যদি চাকৰিটো নহ'লহেঁতেন, মোৰ চলাত হয়তো অসুবিধা হ'ল হয়, অলপ মই ষ্ট্ৰাগল কৰিব লাগিলে, কষ্ট কৰিব লাগিলেহেঁতেন। তেনেকুৱা সেইটোৱে আৰু ঘটনাটো। ছবি অঁকাৰ ক্ষেত্ৰত কেনেধৰণৰ ছবি অঁকাৰ প্ৰতি আপুনি আগ্ৰহী? মানে ছবি অঁকাৰ কেনেকুৱা গৈ প্ৰথম অৱস্থাত যেতিয়া সৰু থকা যায়, মানে ছবি বুলি ক'লে তেতিয়া এটা বেলেগ ধৰণৰ যে কিবা কিবি আঁকা, এইবিলাক ছবি চাই আঁকা, মানুহ অঁকা, জীৱ জন্তু অঁকা, এইবিলাকে ছবি বুলি ভবা যায় আচলতে। এতিয়া মেচিয়ৰ্ড হ'ব, বয়স হৈ গৈ থাকিব, তেতিয়া কিন্তু সেই বস্তুবিলাকৰ পৰা আঁতৰি নিজে ৰূপ দিবলৈ চেষ্টা কৰা যায়, যে মই হুবহু চাই পেলাই সেই বস্তুটোকে নাআঁকো, কিন্তু মোৰ পৃথিৱীখন এখন বেলেগ পৃথিৱীত মই সেই মানে বস্তুটো আঁকিবলৈ চেষ্টা কৰিম। মই নতুনকে ৰস দি সৃষ্টি কৰি মই নিজে উপভোগ কৰিবলৈ বিচাৰি ভাল পাওঁ। সেইটো বয়স অহাৰ লগে লগে ছবিৰ অলপ এইটো বেলেগ ধৰণৰ হৈ গৈ থাকে। এতিয়া এটা যেনিবা লেণ্ডস্কেপ বা চিটিস্কেপ, যেনেকে আমাৰ অসমীয়াত চিনেৰি বুলি কৈ দিয়ে আৰু,
লেণ্ডস্কেপটো আঁকিলে যে ইয়াত নদী এখন আছে, এইফালে গছ এজোপা আছে, এইফালে পাহাৰ আছে, সেইটো আমি ইমাজিন কৰি ল'ব লগা হয়। ইমাজিন কৰিম মই, ইমাজিন কৰি বা সেই স্পটটোকে সেইটোকে মই কিন্তু ব্ৰেক মানে তাক মই ভাঙি লৈ আনি পেলাই মই নতুনকৈ মোৰ ফালৰ পৰা সৃষ্টি কৰিম। সেইটো প্ৰকৃতিয়ে কৰিছিলে, সৃষ্টি নেচাৰেল, কিন্তু মই মোৰ ফালৰ পৰা মই নেচাৰেল বুলি নহয়, সেই নেচাৰেল বিউটিটো মই নানো। তাৰমানে মই মোৰ ফালৰ পৰা মই বেলেগ ধৰণে ৰূপ দি পেলাই মই বেলেগ ধৰণে কৰিবলৈ বিচাৰি যাম, যিটো এক্সপেক্ট মানে লাইনত মডাৰ্ণ আৰ্টৰ যিটো এটা ধাৰাত মই সেই ধৰণে কৰিবলৈ গুচি যাওঁ। এতিয়া মই ছবিবিলাক ঠিক তেনেকেহে আঁকি আছো বা আঁকিছো আৰু এতিয়া মেচিয়ৰ বয়স হিচাপে। সেইকাৰণে মই ডাইৰেক্ট এতিয়া ধৰি লওক এই লেণ্ডস্কেপ চিনেৰি আঁকিবলৈ নাযাওঁ। মই সুখ দুখ বেদনা আনন্দ কিবা কিবি লৈ পেলাই মই এজন মানুহৰ এটা চৰিত্ৰক মই এটা বেলেগ ধৰণৰ ৰূপ দিবলৈ মই আপোনাৰ আৰ্ট গেলেৰীটো আমি দেখিলো, আৰ্ট গেলেৰীটো আমি অকমান চাম ভালদৰে। তাত বহু কেইখন দেখিছো। এতিয়া যেতিয়া ছবি এখন আঁকিবলৈ বহে তেতিয়া কেতিয়া প্ৰায় চাগে অকলশৰীয়াকৈ আঁকিবলৈ আৰম্ভ কৰে। যেতিয়া যদিহে কোনোবা ওচৰত বহি থাকে, মানে অকলশৰীয়াকে ছবি এখন অঁকা অৱস্থাত আৰু কাষত কোনোবা বহি থকা অৱস্থাত ছবি এখন অঁকা, দুইটাৰে মাজত ডিফাৰেন্স আছে নেকি? ধৰক কোনোবা বহি আছে, এটা অসুবিধা পায় নেকি আঁকিবলৈ, নে ভাল পায়? নাই মই অসুবিধা নাপাওঁ। লাগিলে দুটা এটা কথা কৈ থাকিলে পাতি থাকিব পাৰিলে পাতি থাকিম, একো নাই। কাৰণ কেলে আমি যেতিয়া ৱৰ্কশ্বপ বিলাক হয়, একেলগে বহুত আৰ্টিষ্টে একেলগে চবেই এনেকে বহি পেলাই আমি গোটেই তেনেকে ছবি আঁকি থাকো নিজে নিজে। প্ৰত্যেকে নিজৰ নিজৰ ভিতৰৰ পৰা যিটো ওলাইছে সেইমতে ছবি অংকন কৰিছে, মই তেনেকে কৰি আছো। তাৰ মাজতে কথাও পাতিছো, এইটো ফূৰ্তিও কৰিছো, আনন্দও কৰিছো, ধেমালি কৰিছো, তেনেকে ছবি আঁকি থাকো, একো নাই। কম বয়সত অঁকা এখন ছবি আৰু যেতিয়া মেচিউৰিটি পোৱাৰ পাছত ছবিখন আঁকিবলৈ আৰম্ভ কৰোতে যিখিনি ধৈৰ্য লাগে, খুব ধৈৰ্য। আমি কোৱা শুনো যে চিত্ৰশিল্পীবোৰ খুব ধৈৰ্যশীল হয়। সেই ধৈৰ্যটো কম বয়সত বেছি নে বয়স বাঢ়ি অহাৰ লগে লগে ধৈৰ্যটো বাঢ়ি আহে, নে অকনমান? নাই বয়সটো বাঢ়ি অহাৰ লগে লগে ধৈৰ্যটো বাঢ়ে। সৰু কালত অৱস্থাত মনটো অলপ চঞ্চল থাকে। আঁকি ভাল নাপালে কেতিয়াবা মই এতিয়া চাওঁ ল'ৰা ছোৱালীয়ে আঁকিলে খুব সুন্দৰ সৃষ্টিবোৰ কোনটো বয়সত বেছিকে হয় বুলি আপুনি ভাবে? ক্ৰিয়েটিভিটি যিটো আমাৰ সৃষ্টিশীলতাটো, সৃষ্টিবোৰ কেতিয়া ছবি বস্তুটো ভালকে বুজিবলৈ যাব, তাৰ মাজলৈ সোমাই গৈ থাকিব, গভীৰতালৈ সোমাই যাব, এনজয় কৰিবলৈ শিকিব, নিজে নিজে মনত ভাবি এটা কল্পনা কৰি তেতিয়া তাৰ বস্তুটো বেলেগ ধৰণে গুচি যাবই। মই কলো এই পৃথিৱীখন এনেকুৱা, মই আকৌ গৈ পেলাই তাৰ আকৌ ৰূপটো মই আকৌ বেলেগ ধৰণে দিবলৈ চেষ্টা কৰিছো। তেনেকুৱা কথাটো। কেতিয়াবা ছাৰ অলপ এই ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি ছবি অঁকাৰ ক্ষেত্ৰত? ছবি অঁকাত মই প্ৰত্যাহ্বান তেনেকে নাই পোৱা। প্ৰত্যাহ্বান সেই সৰুতে হৈছিল, মই কৈছোৱে। দেউতাৰ মই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। আৰু বাকী কিন্তু দেউতাই আপোনাক আচলতে সুন্দৰ সুযোগ এটা দিলে। হয়, নাই সেইটো কাৰণে মই দেউতাৰ প্ৰতি চিৰকৃতজ্ঞ আৰু মাৰ প্ৰতি চিৰকৃতজ্ঞ। আৰু এতিয়া মই কৈয়ে গৈছিলো, এতিয়া অনুভৱ হয় মাজে মাজে মা দেউতাৰ মোৰ মা দেউতা এতিয়া মই অনুভৱ কৰো, এতিয়া মা দেউতা শূন্য হল যে, এতিয়াহে অনুভৱটো কৰিছো, বেছি অনুভৱ যে মায়ে কি কৰিছিলে মোৰ কাৰণে। মা দেউতাবিহীন পৃথিৱী এখন কল্পনা কৰিবলৈকে অলপ বেয়া লাগে, আৰু আমি বাধ্য মা দেউতা নোহোৱাকে। তাকে এতিয়া ভাবো বহুতে মাক দেউতাকক এনেকুৱা অৱস্থা কৰিছে, মই ভাবিছো যে ময়ো ভাবো কেনেকে কৰিব পাৰে মাক দেউতাকক এনেকুৱা অৱস্থা। মইতো মোৰ পুত্ৰ সন্তান আছে, মোৰ মাৰ কথা ভাবিলে মই ভাবো মাৰ মাক দেউতাক নাই, মাৰ বাৰু কেনেকুৱা লাগে চাগে, মাৰ প্ৰতি সেইটো কাৰণে মৰমটো জাগে যে মাৰতো মাক দেউতাক নাই। দেউতাৰ কথাও তেনেকে ভাবো যে দেউতাৰ মাক দেউতাকটো নাই, আমাৰ মা দেউতা আছে, আমি আছো ভালদৰে। মা দেউতাবিহীন পৃথিৱী এখন অকমান কল্পনা কৰিবলৈ কঠিন, আৰু সেই মাক দেউতাকক আজিকালি সন্তানে কেনেকে
আলাই আথানি কৰে। মই কেতিয়াবা আকৌ মা কথাটো মনত পৰিলে, মই অকলে অকলে থাকিলে মোৰ চকুকেইটা চলচলীয়া হৈ যায় যে। আৰু এটা কথা, এইবিলাক আচলতে গাত নিজৰ স্বীকৃতি চালে গম পায়তো এই বস্তুটো অনুভৱটো কেনেকুৱা, নিজৰ গাত স্বীকৃতি চাব লাগিব। কিন্তু সেইবিলাকে অনুভৱ আচলতে নাই। আচলতে আপুনি শিল্পী হিচাপে সেই অনুভৱটো অতি বেছিকে কৰে, সেইটো কাৰণে আপুনি মাৰ কথা কলতে আৱেগিক হৈ পৰিছে। এতিয়া ছাৰ, নিৰৱচ্ছিন্নভাৱে কলাৰ সাধনা কৰিবলৈ যি ধৰণে আমাৰ মনবোৰ অলপ সবল হ'ব লাগে, সবল হোৱাটো দৰকাৰ, সেই মনটো সবল কৰিবলৈ কি কি গুণৰ প্ৰয়োজন বুলি আপুনি ভাবে? এইটো প্ৰথমতে মই ক'লো যে ধৈৰ্যটো এক নম্বৰ, আৰু নিচাটো, যে মই কিবা এটা কৰিম, ৰাপ থাকিব লাগিব। ৰাপ নিচাটো থাকিবই লাগিব, আৰু ধৈৰ্যটো লাগিব, আৰু মই ক'লো অনুভৱ উপলব্ধি কৰিব পৰা গুণ এইখিনি থাকিব লাগিব, আৰু চেষ্টা কৰি থাকিব লাগিব, নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব লাগিব। আৰু আপুনিতো বাধাও পাইছিলে, ধৰক ডাঙৰ বাধাই পাইছিলে, তথাপি মই ক'লো এইটো ভাগ্য আৰু একচুৱেলি মায়ে কোৱা কথাটোৱে, সেইকাৰণেও মাৰ কথাটো তাৰমানে মই সেইকাৰণে কওঁ, মায়ে কোৱা কথাটো। আৰু একচুৱেলি মই যদি পঢ়িলোহেঁতেন এইটো লাইনত নাথাকি, যদি ভগৱানটো মোক এইখিনি নিদিলেহেঁতেন, তেতিয়া হয়তো ইমানখিনি সমাদৰ আপুনি হয়তো নহয়, মই হয়তো ক'ৰবাত শিক্ষকতা বা পিছত কিবা এটা জব কৰি থাকিলোহেঁতেন, কিন্তু পৰেশ ভূঞা বুলি পেলাই নহ'লোহেঁতেন। আৰু এতিয়া কথাটো মই এতিয়া পৰেশ ভূঞা যিটো ধৰক চাকৰি কৰি অৱসৰ ললে, তাতকৈ হয়তো ওপৰ লেভেলৰ চাকৰি এটাই কৰিলে, কিন্তু আপোনাক পৰেশ ভূঞা হিচাপে আপুনি পৰিচিত নহ'লহেঁতেন। আপোনাক যিহেতু চাকৰিটোৰ কাৰণে মানুহে চিনি নাপায়, আমি নাজানিছিলো যে পৰেশ ভূঞা দেৱে যে স্বাস্থ্য বিভাগত চাকৰি কৰে। শিল্পী বুলিয়ে আমি বেছিভাগ জানো। আমাৰ এতিয়া লাভলীনাহঁতক আপুনি চাওক, মই হিমা দাসহঁতকে কোনে চিনি পালেহেঁতেন, কাৰণ শিক্ষাগত অৰ্হতাও সেয়াই। কেলে পাৰিলে? তেওঁলোকৰ পাৰদৰ্শিতা আছে কাৰণে এইখিনিত পাইছে, তেওঁলোকক চিনি পালে আজি মানুহ, তেনেকুৱা কথা আছে। আপুনি ছাৰ একদম বহুত দেশ বিদেশ গৈছে, বাহিৰতো আপোনাৰ চিত্ৰ প্ৰদৰ্শনী হৈছে, তাৰ ভিতৰত আপোনাৰ ভাল লগা অভিজ্ঞতা অলপ ভাল লাগিলে বেছি? মোৰ চবতকে বেছি ভাল লগা কথাটো হ'ল ইজিপ্তত ভাল লাগিলে, তাৰপিছতে চাইনা আৰু বাংলাদেশ। এতিয়া মানুহে মানে চাইনা বুলি ক'লে অলপ বেলেগ বুলি ভাবে, কিন্তু ৰাছিয়াত কিন্তু ইমান ভাল নালাগিলে। ৰাছিয়াৰ মানুহখিনিৰ তুলনাত চাইনাৰ মানুহখিনি বহুত বেলেগ ধৰণৰ। চাইনাত কিমান ভাল লাগিলে, ইমান ধুনীয়া লাগিলে, আৰু ইজিপ্ততো সেই ঠিক তেনেকুৱা খুব ভাল লাগিলে তাত, আৰু বাংলাদেশতো ভাল লাগিছে। বাকী মানে বেছি ভাল লগা কিবা কথা ক'লো মই, চাইনা এইজন বৰ ধুনীয়া। আৰু মানে চাইনাটো মানে খুব সন্মান বেছি, এই আৰ্টিষ্টক এইবিলাকক কলা বহুত সন্মান। ইজিপ্ততো তেনেকে বহুত বেছি এটা সন্মান আছে। স্মৰণীয় মুহূৰ্ত কেইটামান কওকচোন, তাৰ ভিতৰতে বহুতো আছে আপোনাৰ, ভাল লগা স্মৃতি এটা কওক। ভাল লগা স্মৃতি কবলৈতো মোৰ ঢেৰ আছে। তাৰ ভিতৰত মানে মোৰ ছবি নঅঁকাকে যেতিয়া মোৰ সহধৰ্মিনীক বিয়া কৰিছিলো, সেই হোমৰ গুৰিত বহা, সেইটো এটা বেলেগ অনুভূতি। সেইটো অনুভূতি মানে সেই সৰু কালতে যে দৰা কইনা খেলিছিলো, সেইটো মানে বাস্তৱত পৰিণত হ'ল হ'ল। আৰু স্মৃতিটো ঢেৰ লগত প্ৰেম বিবাহে আছিলে। প্ৰেম বিবাহ সফল। আৰু তেওঁ মোক যথেষ্ট উৎসাহ উদ্দীপনা যোগায়। তেতিয়াহ'লে তাৰ পাছৰ এতিয়ালৈকে সময়ছোৱাত আপোনাৰ সফলতাৰ আঁৰৰ নাৰীগৰাকী বুলি ক'লে একদম কমেই সেইটো ক'বই লাগিব। তেওঁ ঘৰত অকলে থাকে, মই 15-20 দিন 25 দিন 10 দিন বাহিৰত, বুজি পাইছে। আৰু তেওঁ তাৰ মাজতে আকৌ তেওঁ চাকৰিলৈও যায়, ঘৰৰ কাম বন কৰ্মৰত।
আৰু আপুনি ব্যস্ত হৈ থকা সময়খিনিত নিশ্চয় গোটেই সংসাৰখন বা আপোনাৰ ল'ৰা চব পৰা ধৰি লৈ সকলোখিনি তেখেতে চম্ভালিবলগীয়া হয়। চম্ভালে এতিয়া ছাৰ আমি জানিব বিচাৰিম হয়। এই নতুন যিটো নিউ জেনেৰেশ্যন, নতুন আমাৰ আহি থকা চামটোৰ বাবে, এই প্ৰজন্মটোৰ বাবে আপুনি কিবা ক'ব বিচাৰিবনে? নিশ্চয়। আপুনি সোধা প্ৰশ্নটো মই কেতিয়াবা এনুৱেল মিটিং কিছুমানত মোক যেতিয়া মাতে এইবিলাকৰ লাইনতে, তেতিয়া মই সন্মুখত থকা অভিভাৱকসকলক মেইনলি কওঁ, কাৰণ এই বাচ্ছাবিলাকক কৈ লাভ নহ'ব। তাৰমানে নৱপ্ৰজন্মক ক'ব গ'লে আমি অভিভাৱকক প্ৰথম ক'ব লাগিব। মই তেতিয়া অভিভাৱকসকলক কওঁ, তাৰপিছতে কওঁ তোমালোকে শুনিবা যে এতিয়া যুগটো আগৰ যুগতকৈ বহুত বেলেগ ধৰণৰ। এতিয়া যুগটো যিমান ভাললৈ গৈছে সিমান বেয়ালৈ গৈ আছে। মোবাইলে যিমান অনলাইন এইবিলাক ডিজিটেলে যিমান ভাললৈ গৈছে সিমান বেয়ালৈ গৈছে। আৰু এতিয়া তাৰমানে ইমানে এটা বেয়ালৈ গৈ আছে, ড্ৰাগছৰ কবলত পৰি এতিয়া বহুতৰ ঘৰ সংসাৰ, মাক দেউতাকৰ বহুত ঘৰ ভাঙি গৈছে ড্ৰাগছৰ কবলত পৰা ল'ৰা ছোৱালীৰ কাৰণে। এইটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। ড্ৰাগছটো এটা ডাঙৰ ভয়াৱহ সমস্যা হৈছে এতিয়া। সেইকাৰণে মই অভিভাৱকসকলক কৈছো যে আপোনালোকৰ ল'ৰা ছোৱালীক, আপোনালোকৰ সন্তানসকলক কি কৰিব চাব, আপোনাৰ সন্তানটোক পঢ়াবতো লাগিবই। পঢ়াৰ লগে লগে সমসাময়িক যিমান সমানভাৱে তাক চাব, তাৰ কি দিশত পাৰদৰ্শিতা আছে। কলা বা সংগীত এক্সট্ৰা যেতিয়া নিচা, বেলেগ এটা নিচা ভৰাই দিব পাৰিলে সেই নিচাটোৰ পৰা আঁতৰিব। থাকিব পাৰে, মিউজিকত থাকিব পাৰে, ডান্সত থাকিব পাৰে, অভিনয় এক্টিং চাইডত থাকিব পাৰে। আজিকালি শিক্ষা ব্যৱস্থাই সেইটোকে বিচাৰিছে। ক'ত ৰাপ আছে সেইটো বাছি উলিয়াই সন্তানটো বা ল'ৰা ছোৱালীটোক সেইফালেদি আগবঢ়াই নিয়াটো। কি কৰিব লাগিব, তাক পঢ়াৰ লগে লগে দুইটাতে আপোনালোকে লৈ যাওক। দেখিব কোনোবা এটাই তাক জীৱন গঢ়াত সুবিধা দিব। সি যদি পঢ়াত ভাল কৰি পেলাই ভালেই হৈ গুচি গ'লে, আৰু যদি তাত নোৱাৰে, তাৰ এই বস্তুটো তাৰ আগুৱাই লৈ যাব। এতিয়া আমি জ্বলন্ত উদাহৰণ আপুনি নিজে। আমি এতিয়া অসমত আমি গৌৰৱ কৰি আছো, হিমা দাস, আমি লাভলীনাহঁতক লৈ পেলাই কিমান গৌৰৱ কৰিছো, হয়নে বাৰু? সেইকাৰণে আজৰি সময়ত ল'ৰা ছোৱালী বিলাকক বেলেগ ধান্দালৈ যাবলৈ নিদিব। মোবাইল চবাইলতো অলপ দূৰত ৰাখিব, ৰাখি সি যদি ছবি আঁকে তাক কৰিবলৈ দিব, গান গোৱা ৰাখিব পাৰিলে আচলতে সেই দিশটোৰ পৰা আঁতৰি আহিব। যিটো আজৰি সময় যিমানে কমকে পাব, সেই দিশটোৰ পৰা আঁতৰি প্ৰতিভাৰ দিশটো। তুমি মাইনা গান এটা গোৱাচোন, গান এটা গোৱা, তুমি ৰিচাইটেশ্যন, তুমি কবিতা এটা আবৃত্তি কৰাচোন, এনেকে। আৰু এইবিলাকতো আজিকালি ৱৰ্কশ্বপ বিলাক হৈও থাকে, সেইবিলাকক দিয়াব লাগে আৰু ব্যস্ত কৰাই ৰাখিব লাগে। আজিকালি এনেকুৱা হৈছে, আপুনিয়ে ক'লে ধৰক আপোনাৰ শৈশৱতে আপোনাৰ দেউতাই মায়ে দুইজন একেলগে, মায়ে ভাত ৰান্ধি থাকে আৰু দেউতাই আপোনাক পঢ়ায়। কিন্তু আজিকালি এনেকুৱা হৈছে অভিভাৱকসকলেও আমি আচলতে সন্তানক সময়টো কমকে দিব পাৰিছো। সকলো দুখ আচলতে নৱপ্ৰজন্মক দিলেই নহব। ব্যস্ততা হেতুকে সিহঁতকো আমি সময়টো কমকে এনেকুৱা হৈছে, ল'ৰা পঢ়িছে নপঢ়িছে মোবাইলটো আমি দি দিওঁ, মোবাইলটো লৈ খেলা, আমনি কৰিব লাগিলে মোবাইলটো দি দিওঁ। আকৌ মাক বা দেউতাকৰ মোবাইলটো লৈ ব্যস্ত হৈ বহি থাকে বহুতে, দেখা পাওঁ। পঢ়িছে নাই, যে হোমৱৰ্ক কৰিছে নাই স্কুলত দিয়া, সেইখিনিতো চাব লাগে অলপ। টিউচনত দি দিয়ে আৰু ঘৰত মাক বাপেকে দেউতাকে চাবলগীয়া নাথাকে, কিন্তু টিউচনত দিয়াৰ পৰা লাভ হৈছে নাই সেইটো চাব লাগিব নহয়। আৰু এটা কথা, এতিয়া টিউচনলৈ যায়, টিউচনলৈ অহা যোৱা কৰা যিসকল অকলে অহা যোৱা কৰে, বিদ্যালয়লৈ হওক বা টিউচনলৈ বুলি ওলাই যায়, আজিকালি টিউচনটো খুব চলিছে, বহুত বেছি। এইটো এটা বিজনেছ হৈ আছে ডাঙৰ। মানে নিয়মীয়া পাঠদানটো হয়, কিন্তু তাৰ ওপৰতে সেইখিনিয়ে চাফিচিয়েণ্ট নহয় বুলি ভাবি টিউচনৰ ওপৰত ভৰসা কৰিবলগীয়া হয়। তেতিয়াও সন্তানটোৱে তালৈ গৈছে নে নাই, সেইটো চাব লাগিব, সেইটো ফল' কৰিব লাগিব। মোৰ ল'ৰাটো কিমান সময়ত আহি উপস্থিত হৈছে, সেইখিনি চাব লাগিব, সেইখিনি নিশ্চয় চাব লাগিব। ইয়াৰ মাজতে আমি আপোনাৰ আৰ্ট গেলেৰী কেইখনমান নিশ্চয় চাব লাগিব। সুন্দৰ কাম আপুনি কৰি থৈছে। সুন্দৰ বুলি নকওঁ, মই আচলতে নিজকে একদম সাধাৰণ সামান্য বুলি ভাবো। মই
ছবি আঁকি ভাল পাওঁ, আমাৰ আঁকি কাৰণে আপুনি অসামান্য। আঁকি আছো, ভাল পাওঁ, কৰি আছো, আৰু ছবি ভাল পোৱা মানুহ হয় এইটোৱে। আৰু বাকী কি কম, বলক তেতিয়াহ'লে ছবি চাব নেকি? চাম। বলক। বৰ সুন্দৰকে বনাইছে দেই। বাঁহৰ মুহাৰ পৰা এনেকুৱা এটা সৃষ্টি, সঁচাকে চুইছো হাতেৰে, চুই চাইছো মানে ইমান ভাল লাগিছে। পৰজন্মৰ কথা মানে এনেকে ভাবি আছে। এইটো জন্ম নহয়, এইটো পৰজন্ম। এইটো জন্ম মানে ইয়াতে ভাবি আছে যে গৈ পাবগে, জখলাইদি গৈ পাবগে, মানে পুনৰ জন্মত মানে আকৌ লগ পাবগে। এইটো বৰ বেয়া লগা, এই গানটো মানে ভাল লাগে কিন্তু দুখো লাগে। তাৰমানে চাওকচোন, এটা গীতটো আপুনি ছবিত প্ৰকাশ কৰিছে। এইটো তেখেতৰ লাষ্ট ষ্টেজত মৰাৰ আগে আগে এই গানটো লিখিছিলে ন, বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া শয্যাত যেতিয়া পৰি আছিলে বিচনাত, প্ৰত্যেকখনে আচলতে ভাল। ইয়াত আমি এই স্তৰটোত আছো সাধাৰণতে বাস কৰি পেলাই, এই স্তৰটোত মানে সদায় আমি কিবা বিচাৰিছো, এই স্তৰটোত আছো, মানে মই বুজা কথাখিনি কৈছো। কিন্তু আমি যাব লাগে এই স্তৰটোলৈ, মই যাব লাগে এই স্তৰটোলৈ। আচলতে আমি এইটো স্তৰ নাপাওঁগে নেকি? নাপাওঁ নহয়, এই লেয়াৰটোৱে আমাক, এই লেয়াৰটোৱে হেঁচা মাৰি ৰাখি, আৰু এইডাল ভাঙি, এইটো মনৰ মোৰ জখলাটো, ব্ৰকেন। এইটো মানে কি হৈছে, মই যাব বিচাৰিছো কিন্তু মোক ইমান এটা লেয়াৰটো আছে, লেয়াৰটো ৰাখি দিছে। ইয়াত যাব নোৱাৰো, পখিলা ফুল, এনেকুৱা মুক্ত এখন জেগা য'ত হত্যা হিংসা, মানে আমি ককবকাই আছো, ইয়াতে সোমাই আছো, ইয়াতে ককবকাই আছো, যাব পৰা নাই। কিন্তু মনত যাবতো ভাগি গৈছে। বৈতৰণি পাৰ হব লাগিব বুলি কয় যে, মানে মই বুজা কথাটো কৈছো, বৈতৰণি পাৰ হব লাগিব বুলি কয় যে, তেনেকুৱা ধৰণৰ হৈছে। হয়, ভাল কিবা এটা পাব কাৰণে। ডক্টৰ ভূপেন হাজৰিকাই এইখনৰ ওপৰতে মোক মানে বিশেষ কিবা কৰিছে, আৰু ভূপেন হাজৰিকাৰ প্ৰিয় ছবি, ভাল পোৱা ছবি, আৰু এইখনৰ বিষয়ে লিখিছে ভূপেন হাজৰিকাই। হয়, এখন হকাৰ ওপৰত কৰা, আৰু এইখনে মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবি আৰু এইখন। আৰু এইখনৰ ছবি পোষ্টাৰ আকাৰে চৌদি আৰবত আছে। চৌদি আৰবতো আছে। আমি আহি অনুষ্ঠানৰ শেষত উপনীত হৈছো। তাৰ আগতে ছাৰ, আপোনাৰ নতুন পৰিকল্পনা কিবা আছে নেকি? মোৰ নতুন পৰিকল্পনা আছে এটা, মই মনতে ভাবি আছো। মই এটা ঘৰ এইফালে বনাই আছো, সেই ঘৰটো যদি হয়, মই ইয়াৰ পৰা চিফ্ট কৰিম তালে, আৰু নহয় তাতে ভাবি আছো মই এটা মানে ক্লাব টাইপ, স্কুল নহয়, আৰ্ট স্কুল নহয়, আৰ্ট স্কুল খোলা কথা কোৱা নাই, ষ্টুডিঅ' কাম ক্লাব এটা হ'ব। আপুনিও আহিব, নিশ্চয় আহিম, কোনোবাও আহিব পাৰে, চবেই তাতে ছবি আঁকিব, কোনো কোনো তাত টাইমিং নাই, মোক খোলা থাকিব, চবেই ছবি আঁকিব, আপোনাৰ পৰা মই শিকিম, ময়ো আঁকিম, আপুনি নজনাতো মোৰ পৰাই শিকিব। তাত এজ বাৰু নাথাকে, কোনোবা ল'ৰা ছোৱালীও আহিব পাৰিব, ডাঙৰো আহিব পাৰিব। আৰু আচলতে চিত্ৰকলাৰ বিষয়ে একোৱে নাজানো, ভাল পাওঁ, হ'লেও এনজয় কৰিব পাৰিব। নিশ্চয় আহিব। আৰু যাৰ ইণ্টাৰেষ্ট আছে, বাছ ছবি আঁকিব, নিজে বস্তু আনিব, ছবি আঁকিব, আৰু মোৰ জেগা থাকিব, আৰু মোৰ ডিছপ্লে কৰা জেগাও থাকিব ধুনীয়াকে। কেতিয়াবা মানুহে ডিছপ্লে কৰা ছবি বেলেগ অডিয়েন্স, পাব্লিকে আহি চাবও পাৰিব। ঠিক তেনেকুৱা মই এটা পৰিকল্পনা কৰি এটা আছে। এতিয়া ছাৰ, আমাৰ সময় হৈছে, আমি বিদায় ল'ব বিচাৰিম। আপোনাৰ
সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো। আমাক ইমানখিনি সময় দিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। মোৰ ফালৰ পৰা বহুত ধন্যবাদ। মোৰ প্ৰতি এইকণ আপোনালোকে যে মৰম সন্মান মোক যাচিলে তাৰ কাৰণে আপোনালোকৰ চেনেললৈ মোৰ ফালৰ পৰা মোৰ পৰিবাৰৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছো। ঠিক আছে, নমস্কাৰ। প্ৰিয় দৰ্শক, আজি আমাৰ সৈতে বাৰ্তালাপত আছিল এগৰাকী বিখ্যাত চিত্ৰশিল্পী, ভাস্কৰ্য শিল্পী আৰু অন্যান্য বহু গুণৰ অধিকাৰী, খুব সুন্দৰ ফটোগ্ৰাফাৰ পৰেশ ভূঞা ডাঙৰীয়া, লখিমপুৰৰ এগৰাকী সুসন্তান। বহু কথা তেখেতৰ সৈতে পাতিবলৈ আমাৰ থাকি গ'ল। আমি পুনৰবাৰ তেখেতক আকৌ লগ পাম। পুনৰ এগৰাকী বিশিষ্ট ব্যক্তিক লৈ আমি আপোনালোকৰ মাজত উপস্থিত হ'ম। গতিকে চাই থাকক খোজ ওৱান ৱে। ধন্যবাদ।